নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহু দিনৰ মূৰত আমি মানে ৰাইড কৰিব যাই আছোঁ আৰু আজি ৰাইডটো মানে দিনত নকৰোঁ দিনততো ৰাইড হৈ থাকে তো আজি মানে ৰাতি ৰাইড কৰিম বুলি ভাবিছোঁ আৰু এইপিনে মানে দুখন বাইক এয়া চাওক বাইক আছে আৰু আগতো কিবা এখন আছে মানে তিনিখন গাড়ী লৈ আজি মানে আমি গৈ আছোঁ এটা ৰাইড কৰিব আৰু আমাৰ লগত সহযোগী আছে নমস্কাৰ নিদিয়া না মই হিৰো হণ্ডা লৈ ঠাট্টা কৰিছিল আজি পালচাৰ আছে চাওক গাইছ আমাৰ গাড়ী দে ভাল দে গাইছ আৰু আমাৰ ইয়াৰো মানে পালচাৰ একে পালচাৰ আৰু বাকী আৰু এখন কিবা আছে সেইকাৰণে ইমান দেখাব লগা গাড়ী নহয় তো এতিয়া যাই থাকিলে হ'ল না কিবা ক'বা নেকি তো পিনে মহাদেৱ বাবাৰ নাম লৈ কিনে আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিওঁ মেঘালয়লৈকে গণেশগুৰি বুলিয়ে ক'ব মানে গণেশগুৰিৰ ওচৰতে আছোঁ প্ৰায় তো বলক তো ৰাইডৰ আগত ইমান ধুনীয়া ছোৱালী সেইদিনা য়েছ তো চেলো তো ডাইৰেক্ট এয়া দিছপুৰ ব্ৰিজেদি মানে মাই গড আমাৰ মানে লাইনত লাগি আছে গোটেই ফোনত তো বঢ়িয়া আছে এতিয়া যাই আছোঁ ৰাইডটো ষ্টাৰ্টেড আজি মানে কোনোবা মন্ত্ৰী বিধায়ক আহিব সেইকাৰণে মানে বহুত বেছি জাম হ'ব আজি জাম চাব নেকি আৰু আজি মানে অলপমান জাম হ'ব জাম কিয় হ'ব কাৰণ মানে কোনোবা মন্ত্ৰী বিধায়ক আহিব আৰু গুৱাহাটীখন কিবাকৈ এৰিলেহে মানে জামটো আমাৰ এৰিব আৰু এয়া আমাৰ মানে প্ৰথমটো আৰু ছেকেণ্ড সি আৰু থাৰ্ড এইপিনে আৰু এখন ব্ৰিজ পাই গ'লোঁ এখনিখন ব্ৰিজ এনেকৈ পাৰ হ'ব লাগিব তো নাজানো আৰু আগত কেইখন বা ব্ৰিজ ৰখি আছে এনেকৈ ব্ৰিজৰ ওপৰে অলপমান জামটো কম হৈছে আজি কোনোবা মন্ত্ৰী না বিধায়ক আহিব বোলে আৰু আমাৰ মানে তিনিওটাৰে মানে কানেকশ্যন লাগি আছে অকি নাই আমাৰ বাৰু ইমান ডাঙৰ মানুহ নহয় আমি হ'লেও মানে আমাৰ মানে ফোনতে বেষ্ট মানে তুমি জান পপিয়া তৰা ভাতৰ দাৰা দাৰা হৰ গভীৰ পিয়া হে তুমি জান আৰু গাইছ ৰাতি ৰাইড কৰি ভাল লাগে আছোঁ পুৰা একদম ঠাণ্ডা বাতা লাগি আছে অ' মাই গড এই বাল্টি আছে আছিলোঁ বেলেগৰ নিজে ৰাতি ৰাইড কৰি আছোঁ মেঘালয়কলৈকে এনেকৈ গাড়ী বেছি নেদেখক আপোনালোকক এনেকৈ আহি পালোঁ আৰু আহোঁ গাইছ মোক এৰি আহিম তুম কিয় আগে আহা তো গাইছ আমি এনেকৈ খানাপাৰা পালোঁ আৰু ইয়াৰে পৰা প্ৰায় মানে কিমান কিলোমিটাৰ তিনিচোন বহুত বেছি দূৰ আজি তো যাই বহুত বেছি ভাল লাগিব এই ক'ত বা কি পাই মই নাজানো বাৰু ইমান মই ভয়া মৰে তই পাহাৰ আৰে গাইছ এনেকৈ পাহাৰ পাই গ'লোঁ তো ফাইনেলি আমি পাহাৰ পাই গ'লোঁ এতিয়া পাহাৰৰ ওপৰে মেঘালয়লৈকে যাত্ৰা চলি আছে পাহাৰীয়া মই ভয়া মৰা তই পাহাৰীয়া মই ভয়া মৰা তই পাহাৰী কলি যা বোৱালী বুকুতে মই মানে পাহাৰীয়া নহয় মানে মোৰ মানে গাৰ্লফ্ৰেণ্ডজনী মানে ক'ৰবা হয় নাজানো বাৰু হয় পাহাৰীয়া মই নহয় মই ভৈয়ামীয়া মানে মোৰ গাৰ্লফ্ৰেণ্ডজনী পাহাৰীয়া হ'লে ভাল লাগিব আৰু সেইটোৱে মানে কথা আৰু তেনেকৈ ৰাতি মানে ফাৰ্ষ্ট টাইম ৰাইড কৰি আছোঁ আৰু এটা গান হৈ যায় মাজুলীত জানিছোঁ এনেকৈ মাজুলীলৈকেও আমি ৰাইড কৰিম একদিন নিশ্চয় মাজুলীলৈকে ৰাইড আহি আছে আৰু গতিকে বিভিন্ন ধৰণৰ ৰাইড আমাৰ আহি আছে মাজুলীত জানিছোঁ পোৱালীয়া দুপালে ইপালে সিপালে দৰিয়া খাটতে তমেতি কোৱা মাজুলীত জানিছোঁ পোৱালীয়া দুপালে নাৰানি গাইছেৰে পৰা শ্বিলং বেছি দূৰ নহয় 84 কিলোমিটাৰ শ্বিলং কিন্তু আমি আজি শ্বিলং নাযাওঁ বাৰু আমি এনেকৈ মেঘালয় পাই গ'লোঁ আৰু মেঘালয়ত মানে পেট্ৰলৰ দামটো কম আপোনালোকে বহুতে জানে মেঘালয় পালোঁ নাকি মানে পেট্ৰলটো এতিয়া ভৰাব লাগিব মানে পেট্ৰলটো মেঘালয়ত ভৰাব আহে আহোঁ মানে সদায় নাকি গাড়ী আৰু মানুহৰ পেট্ৰল ভৰাম এতিয়া মানুহৰে কিবা অলপ তো বলক আমি পুনৰ মেঘালয়ত আহিছোঁহে মেঘালয়ত ক'ত বা যাওঁ মানে পাত্তা নাই এতিয়া মেঘালয়ত অকণমান জিৰাই আছোঁ আৰু এইটো ভিডিঅ'ত তো মানে তো এতিয়া এখন পাহাৰত যাই আছোঁ আমি সেনেকৈ ধুনীয়া আছে আমাৰ দেশ অলপমান পাহাৰ আছে মানে পাহাৰ মানে আপোনাৰ মানে মেঘালয় আহিছোঁ না গতিকে অকণমান পাহাৰত উঠিবলৈ চেষ্টা কৰোঁ মেঘালয়ৰ আপোনালোকে কি দেখা পাইছে নাজানো এয়া চাওক জংঘলী মানে তো এনেকৈ গ'লে আপোনালোকে এখন পাহাৰত উঠিব পাৰিব মানে নাজাৰটো অলপমান এনেকুৱা ধৰণৰ এইপিনে আমাৰ মেইন হাৱেটো এনেকৈ মানে গাইছ মোবাইলে যিটো ভিউ মই দেখিছোঁ না সেইটো দেখা নাপায় মানে দিনত দেখা পালে হয় তো এটা মানে মজা মানে ভিউ এটা পাইছোঁ আৰু ইয়াতে ভিডিঅ' দিম গাইছ কাৰণ ইউটিউব আছে সদায় থাকিম আৰু ৰাইডটো কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক সেইখিনিতে ভিডিঅ'টো ৰাখোঁ আৰু মানে মেঘালয় পাহাৰত অকণমান আমি ৰেষ্ট লৈছোঁ গাইছ যোৱাকালি আৰু তেনেকৈ ভিডিঅ'টো এণ্ড নকৰিলোঁ অলপমান ৰাতিপুৱা এতিয়া শুই উঠিছোঁ উঠি কিনে ভিডিঅ'টো এণ্ড কৰিলোঁ এডিটো কৰিলোঁ ভিডিঅ'টোত মানে অলপমান গান চান গাই মানে ফুল এনজয় কৰিছোঁ আৰু মানে ৰাস্তাৰ মানে মঞ্জিল
তাৰমানে ৰাস্তাৰে এনজয় কৰি গৈ আছোঁ ইমান বেছি আমাৰ ডেষ্টিনেশ্যন নাছিল মেঘালয়কলৈকে জাষ্ট মেঘালয় বৰ্ডাৰ পাইছোঁ তাৰপিছত আমাৰ ৰাইডটো এণ্ড কৰিছোঁ আৰু তাতে অলপমান পাহাৰত মানে ধুনীয়াছে অলপমান ৰখছোঁ আৰু ঠাণ্ডা হাৱা চাৱা খাই ৰাতিয়ে গুচি আহিছোঁ পুনৰ মানে বহুত বেছি দূৰ নহয় না মানে গুৱাহাটীৰ পৰা অলপমান সেইকাৰণে আমি আৰু গেছিলোঁ আৰু তো এই ভিডিঅ'টো এইখিনিতে ৰাখছোঁ তো যি কৰে কৰি থাকক লাইক কৰে কমেণ্ট কৰে এলাখান বেছি বকি ৰাখিব লগা নাই আজিকালি ইউটিউবটো অলপমান মানে গেছি আৰু অলপমান বেলেগ লেভেলত মানে ইউটিউব এতিয়া মানে নাই আগৰ দৰে এতিয়া মানে কিবা বেলেগ আহিছে আৰু কিবা তো ট্ৰেণ্ডত চলি থকা আনিছে ইউটিউব মানে আছে বাট মানে আগৰ দৰে নাই আৰু সেইটোৱে তাৰমানে ইউটিউব নহয় বুলি নকওঁ ইউটিউবটো আছে কিন্তু মানুহৰ যিটো মানে টেষ্ট না মানুহৰ টেষ্ট সলনি হৈ থাকে না ইউটিউবৰ পৰা এতিয়া মানুহবিলাক ইনষ্টাগ্ৰামতে গৈছে নে শ্বৰ্ট ভিডিঅ'তে গৈছে নাজানো তো মানে ভিউজবিলাক সকলোৰে অকণমান ডাউনত গৈ আছে মানে চাব আপোনালোকে ডিম্পুদাৰ ভিডিঅ'তে আগতে কেনেকুৱা ভিউজ আছিল বৰ্তমান কিমান কম আহি আছে তো চবৰে ভিডিঅ'বিলাকত মানে ব্লগিং ভিডিঅ'ত এতিয়া টেষ্টটো নোহোৱা হৈছে কিবা বেলেগ ভিডিঅ' চাই তো তেনেকুৱাই হয় বাৰু বস্তুবিলাক মানুহৰ মানে টেষ্টটো মানে সলনি হৈ থাকে না যি নহওক বাৰু এইখিনিতে ৰাখি দিছোঁ নেক্সট ভিডিঅ'ত লাগাল পাই আছোঁ